নমস্কাৰ আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে ৰেজিষ্টিভিটি বা ৰোধকতা ইয়াৰ আগত আমি ৰোধ কি পঢ়ি আহিছিলো আৰু এতিয়া আমি পঢ়িম ৰোধকতা ৰোধ আৰু ৰোধকতা বেলেগ বেলেগ বস্তু ৰিলেটেড বস্তু ইটোৰ লগত হিটো অকমান কানেকচন আছে এনেকুৱা নহয় যে কানেকচন নাই কিন্তু সম্পূৰ্ণ এটা বেলেগ বেলেগ কনসেপ্ট ৰোধ আৰু ৰোধকতা একেটা শব্দৰে আমি বুজাব নোৱাৰো সেইটো কাৰণতে আমি ৰেজিস্ট্যান্স আৰু ৰেজিষ্টিভিটি বেলেগ বেলেগে ডিসকাস কৰিব লাগিব এতিয়া তোমালোকে চাবা ধৰি লোৱা এডাল আমাৰ তার বা এডাল আমাৰ পৰিবাহী কন্ডাক্টৰ ঠিক আছে এটা আমি যদি ৰেজিস্ট্যান্স বুলি কওঁ ৰোধ নিৰ্ভৰ কৰিব তাৰ কিহৰ ওপৰত দৈৰ্ঘ্যৰ ওপৰত যদি চোৱা তাঁৰডালৰ দিশ বেছি হয় তাঁৰডালৰ দিশ যদি বেছি হয় তে ৰেজিস্ট্যান্স কি হয় বেছি হয় তাৰ মানে R proportional to L আমি এটা পঢ়ি আহিছিলো তাঁৰডাল যিমান দীঘল হ'ব ৰোধ সিমানেই বেছি হ'ব কাৰণ কিমান দূৰ ইলেক্ট্ৰনবিলাকে ট্ৰেভেল কৰিব লাগিব আৰু যিমান দূৰ ট্ৰেভেল কৰিব লাগিব সিমানেই খুন্দা খাব কাৰ লগত ইলেক্ট্ৰনৰ লগত খাব পাৰে ইলেক্ট্ৰনে তাত থকা এটমছবিলাকৰ লগত খাব পাৰে আয়নবিলাকৰ লগত খুন্দা খাব পাৰে মুঠতে বাধাপ্ৰাপ্ত হ'ব গতিকে যিমান তাঁৰডাল দীঘল হ'ব সিমান ইলেক্ট্ৰনবোৰৰ গতি মানে ইলেক্ট্ৰনৰ গতিত সিমান বাধা আহি পৰিব সেয়ে ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য লেংথ অফ দ্য কণ্ডাক্টৰ ঠিক আছে পৰিবাহীডাল যিমান দীঘল হ'ব ৰোধো সিমানেই বেছি হ'ব এটা আমি গম পাইছিলোঁ নেক্সট চাবা এডাল তাঁৰ আৰু এডাল মই ধৰি লওঁ এনেকুৱা পৰিবাহী লৈ লৈছোঁ এডাল মিহি পৰিবাহী এডাল অকণমান মিহি তোমালোকে জানাই ৰাস্তা যেতিয়া ঠেক হয় তেতিয়া কি হয় আমি ধৰি লওঁ মই যোৱা ক্লাছ এটা এক্সাম্পল দিছিলোঁ ৰাস্তা ঠেক হ'লে কি হয় আমি চলাচল কৰিবলৈ বাধা পাওঁ ন ৰাস্তা আহল বহল হ'লে চলাচল কৰিবলৈ সুবিধা হয় সেম লজিক আমি ইয়াত লগাব পাৰোঁ যদি পৰিবাহীডাল মোটা হয় তাৰমানে এইটো এৰিয়া অফ ক্ৰছ সেকশ্যন বুলি কয় বা প্ৰচেছৰ কালি বুলি কয় যদি কালিটো কম হয় তেতিয়াহ'লে কি হয় ৰেজিস্ট্যান্স বেছি হয় বুজি পাইছা এৰিয়া যদি কম হয় ৰেজিস্ট্যান্স কি হয় বেছি হয় ঠিক আছে আৰু এৰিয়া যদি বেছি হয় তাৰমানে চোৱা এৰিয়া বহুত বেছি ইয়াত এৰিয়াটো চাচোন বহুত বেছি ইয়াত ডাঙৰ ইয়াতকৈ ইয়াত এৰিয়াটো বেছি এৰিয়া বেছি কাৰণে কি হয় ৰেজিস্ট্যান্স কম হয় এতিয়া চোৱা অথনি কি আছিলে দিশ বাঢ়িলে ৰোধ বাঢ়িলে দিশ বাঢ়ে গতিকে এটা বাঢ়িলে আনটো বাঢ়ে গতিকে আমি সমানুপাত বুলি কৈছিলোঁ ডাইৰেক্টলি প্ৰপৰ্চনেল বুলি কৈছিলোঁ কিন্তু তুমি যদি সেইটো লেংথৰ ক্ষেত্ৰতহে দেই দীঘৰ ক্ষেত্ৰতহে ৰোধটো তোমাৰ কি হয় সমানুপাতিক হয় কিন্তু কালিৰ ক্ষেত্ৰত ৰোধটো ব্যস্তানুপাতিক হয় উল্টা হয় কাৰণ এৰিয়া কমিলে ৰোধ বাঢ়ে এৰিয়া বাঢ়িলে ৰোধ কমে দেখিছানে গতিকে আমি লিখিব পাৰোঁ ৰেজিস্ট্যান্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য এৰিয়া অফ দ্য ক্ৰছ ছেকশ্যন অফ দ্য কণ্ডাক্টৰ তাৰ মানে যদি এৰিয়া কমে ৰোধ বাঢ়িব হয় এৰিয়া বাঢ়িলে ৰোধ কমিব সেইকাৰণে উল্টাকৈ লিখা হয় উল্টা তাৰমানে এৰিয়া কমিলে ৰোধ বাঢ়ে এৰিয়া বাঢ়িলে ৰোধ কমে গতিকে উল্টা হয়নে নহয় এটা বাঢ়িলে এটা কমে গতিকে তাক আমি 1/a হিচাপে লিখিব লাগিব R proportional to 1/a তাৰমানে ৰোধ পৰিবাহীডালৰ প্ৰচেছৰ কালিৰ ব্যস্তানুপাতিক হয় হ'ল এইটো এটা কণ্ডিশ্যন এতিয়া ৰোধৰ কথাখিনি বাৰু আমি যোৱা ক্লাছ পঢ়ি আহিছিলোঁ কোনো আপত্তি নাই এতিয়া আমি পঢ়িবলৈ আহিছোঁ ৰোধকতা কিন্তু কানেক্টেড কাৰণে মই এইখিনি কথা ক'বলগীয়া হ'ল এতিয়া চাবা এতিয়া চোৱা ৰোধ আৰু এটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেইটো মই যোৱা ক্লাছ কৈছিলোঁ যে এই পৰিবাহীডাল কিহেৰে গঠিত ধৰি লোৱা এডাল আমাৰ পৰিবাহী আৰু এডাল আমাৰ ছেইম কণ্ডাক্টৰ ঠিক আছে এডালৰ লেংথ L এডালৰ লেংথ L এডালৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন যিমান এডালৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন সমান but this is made of copper and this conductor is made of iron এতিয়া চোৱা ধৰি লোৱা ইয়াৰ ৰেজিস্ট্যান্স R1 ইয়াৰ ৰেজিস্ট্যান্স R2 তেতিয়া লেংথ সমান এৰিয়া অফ ক্ৰছ ছেকশ্যন সমান এৰিয়া অফ ক্ৰছ ছেকশ্যনটো সমান গতিকে আমাৰ কি হ'ব লাগিছিলে R1 ইজ ইকুৱেল টু R2 হ'ব লাগিছিল নিয়ম মতে ন কাৰণ লেংথ সমান এৰিয়া সমান গতিকে ৰেজিস্ট্যান্সটো সমান হ'ব লাগিছিল বাট এইটো কণ্ডাক্টৰ কিহেৰে বনোৱা এই কণ্ডাক্টৰ হৈছে কপাৰেৰে তৈয়াৰী আৰু এইটো কণ্ডাক্টৰ হৈছে আইৰনেৰে তৈয়াৰী এতিয়া আমি এইটো যদি তোমালোকে পৰীক্ষা কৰা এক্সপেৰিমেণ্ট কৰা তেতিয়া গম পাবা যে ইয়াৰ মাজেদি কাৰেণ্টটো বেছি যাব আৰু ইয়াৰ মাজেদি কাৰেণ্টটো কম যাব তো ইয়াৰ পৰা আমি কি বুজিলোঁ লেংথ সমান হোৱা স্বত্তেও এৰিয়া অফ ক্ৰছ ছেকশ্যন সমান হোৱা স্বত্তেও ইয়াত কাৰেণ্টটো অলপ বেছিকৈ যায় তাৰমানে ৰেজিষ্টেন্সটো অলপ কম হয় আৰু ইয়াত ৰেজিষ্টেন্সটো অলপ বেছি হয় তাৰমানে ইয়াৰ পৰা আমি এইটোৱে বুজিলোঁ যে কপাৰে যেতিয়া ইয়াৰ মাজেদি কাৰেণ্ট ফ্ল' হ'ব কপাৰে কম বাধা দিয়ে আৰু আইৰণে বেছি বাধা দিয়ে বুজি পাইছানে তাৰমানে তোমাৰ যিটো কণ্ডাক্টৰটো যিটো মেটেৰিয়েলে বনিছে তাৰ ওপৰতো ৰেজিস্ট্যান্স নিৰ্ভৰ কৰে বুজি পালা আৰু সেই বস্তুটোকে আমি কি বুলি কওঁ ৰেজিষ্টিভিটি লেংথৰ ওপৰত নিৰ্ভৰ নকৰে এৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰে এটা কথা মনত ৰাখিবা ৰেজিষ্টিভিটি মানে হৈছে এটা কণ্ডাক্টৰ যিটো মেটেৰিয়েলে বনিছে বা যিটো মেটেৰিয়েল দি পেলাই বনোৱা হৈছে এই কণ্ডাক্টৰটো সেই মেটেৰিয়েলটোৱে কাৰেণ্টটো কিমান বাধা দিব পাৰে সেইটোহে ৰেজিষ্টিভিটি
মেটেৰিয়েলটোৱে দিয়া বাধা কাৰেণ্টৰ ফ্ল'টোক মেটেৰিয়েল এই যিটো মেটেৰিয়েলটোৱে দিয়া বাধাটোকে আমি কি বুলি ক'ম ৰেজিষ্টিভিটি বুলি ক'ম কথাখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু ৰেজিষ্টেঞ্চ হ'ল তোমাৰ কিমান লেংথৰ ওপৰত নিৰ্ভৰ কৰিব এৰিয়া ক্ৰছ ছেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব বুজি পাইছা কিন্তু ৰেজিষ্টিভিটি না লেংথৰ ওপৰত নিৰ্ভৰ কৰে না এৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ ইয়াত লেংথ আৰু এৰিয়া একে লোৱা হৈছিলে গোটেই ৰেজিষ্টেঞ্চ একে হ'ব লাগিছিল কিয় নহ'ল ইয়াৰ পৰা আমি এইটোৱে বুজিলোঁ যে ৰেজিষ্টিভিটি না লেংথৰ ওপৰত নিৰ্ভৰ কৰিব না এৰিয়া ক্ৰছ ছেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব ইট ডিপেণ্ডছ অন দ্য মেটেৰিয়েল অফ দ্য কণ্ডাক্টৰ মেটেৰিয়েলটো কণ্ডাক্টৰটো কোনটো মেটেৰিয়েল দিব নিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব তাৰমানে পদাৰ্থটোৱে দিয়া বাধা কাক দিয়া পদাৰ্থটোৱে পদাৰ্থটোৱে ইয়াৰ মাজে যোৱা প্ৰবাহক দিয়া বাধা ইয়াৰ মাজেদি যোৱা ইলেক্ট্ৰনৰ যিটো সোঁত তাক দিয়া বাধাটোকে আমি কি বুলি ক'ম ৰোধকতা বা ৰেজিষ্টিভিটি বুলি ক'ম অ'কে এতিয়া আমি ইয়াক কেনেকৈ মেথমেটিকেলি ডিৰাইভ কৰিব পাৰোঁ ফৰ্মুলাটো আমি সেইটো চাম এতিয়া চোৱা আমি জানো R প্ৰপৰ্চনেল টু L তাৰমানে ৰোধ বা লেংথ বাঢ়িলে ৰোধ বাঢ়িলে লেংথ বাঢ়ে হ'ল দিছ ইজ ইকুৱেশ্যন নম্বৰ 1 আমি নেক্সট পইণ্টটো কি পাইছিলোঁ R proportional to 1/a বা R is inversely proportional to area of cross section কাৰণ এৰিয়া বাঢ়িলে ৰেজিষ্টেঞ্চ কমে আৰু এৰিয়া কমিলে ৰেজিষ্টেঞ্চ বাঢ়ে তুমি জানো গতিকে R proportional to 1/a দিছ ইজ ইকুৱেশ্যন নম্বৰ 2 এতিয়া চোৱা ইকুৱেশ্যন নহয় আচলতে এইটো আমাৰ এটা ষ্টেটমেণ্ট মেথমেটিকেল ষ্টেটমেণ্ট বুলি ক'বা ইকুৱেশ্যন নক'বা বা ৰিলেশ্যন বুলি ক'ব পাৰোঁ দুটা আমাৰ ৰিলেশ্যন হ'ল ৰিলেশ্যন আৰু যদি আমি কম্বাইন কৰি দিওঁ কম্বাইনিং ৰিলেশ্যনছ 1 and 2 এই ৰিলেশ্যন দুটা যদি মই কম্বাইন কৰোঁ তেতিয়া কি পাম চাবাচোন R proportional to L R proportional to 1/a গতিকে R proportional to L/a নাপাম মানে চোৱা R proportional to L টো ওপৰত আছে R proportional to 1/a এইটো তলত আছে দুইটা যদি মই কম্বাইন কৰি দিওঁ R proportional to L/a হৈ যাবগৈ ঠিক আছে এটা তোমালোকে জানাই এই প্ৰপৰ্চনেল সাইনটো নাইকিয়া কৰিবলৈ হ'লে বা ইয়াত ইকুৱেল সাইন দিবলৈ হ'লে মই এটা কনষ্টেণ্ট ল'ব লাগিব তো মই কনষ্টেণ্টটো লৈ ল'ম R প্ৰপৰ্চনেলটো আঁতৰাই পেলাই ইয়াত মই ইকুৱেল দি দিম আৰু এটাত মই কনষ্টেণ্ট লৈ ল'ম দিছ ইজ ৰ' দিছ চিম্বল ইজ ন'ন এজ ৰ' RHO ইয়াক ৰ' বুলি কোৱা হয় দেই L/a বাকী একে থাকিব L/a একে থাকিব খালি প্ৰপৰ্চনেল চিনটো নাইকিয়া কৰি ইকুৱেল চিন দিছোঁ কাৰণে ইয়াত এটা কনষ্টেণ্ট ল'ব লাগিব আমি ৰ' কি বুলি ক'ম ৰ' is known as proportional constant and it is called the resistivity and it is called the resistivity of the conductor ঠিক আছে এই ৰ'টোকে আমি কি বুলি ক'ম এই পৰিবাহীবিলাকৰ আমি কি বুলি ক'ম ৰোধকতা বুলি ক'ম মনত ৰাখিবা ৰোধকতা বুলি ক'ম ঠিক আছে তা R is equal to ইয়াক আৰু এটা মানে অকণমান লিখিব পাৰা আৰু R is equal to rho L/a ইয়াক এনেকৈ লিখিব পাৰা R is equal to rho L/a ইয়াক এনেকৈও লিখিব পাৰা ঠিক আছে এতিয়া আমি গম পাই গ'লোঁ ৰ' মানে ৰোধকতা ঠিক আছে ইয়াৰ পৰা তুমি ৰ'টো উলিয়াব পাৰা আৰু তলত একো নাই মানে 1 এটা আছে ৰ' এলটো এইফালে লৈ আহা ৰ' এল দিছ ইজ ইকুৱেল টু R ইনটু a ঠিক আছে তো ৰ' ইজ ইকুৱেল টু কিমান হ'বগৈ RA/L নহ'ব জানো অ'কে এতিয়া ৰ'ৰ যিটো SI ইউনিট মই কেনেকৈ উলিয়াম চাবা মই এই যিটো ফৰ্মুলা ইয়াৰ পৰাই মই ৰ'ৰ SI ইউনিটটো উলিয়াই পেলাম এতিয়া চাবা R মানে কি ৰোধৰ ইউনিট কি মই লিখি দিলোঁ A মানে কি এৰিয়া অফ ক্ৰছ ছেকশ্যন এতিয়া আমি তাক কেনেকৈ লিখোঁ মিটাৰ স্কুৱেৰ এৰিয়া সদায় বৰ্গ মিটাৰ বা বৰ্গ চেণ্টিমিটাৰত হয় যিহেতু SI ইউনিট মিটাৰ হয় গতিকে মিটাৰ স্কুৱেৰ হ'ব ন এৰিয়াৰ ইউনিটটো মিটাৰ স্কুৱেৰ হ'ব আৰু তলত কি আছে L লেংথটো কি হ'ল মিটাৰতে ল'ব লাগিব ন A মিটাৰ কেঞ্চেল যাব থাকিল কিমান মিটাৰ এতিয়া আমি গম পালোঁ দ্য SI unit of resistivity is কি হ'বগৈ মিটাৰ ৰিমেম্বাৰ ইট আহিবই পৰীক্ষাত ৰেজিষ্টিভিটিৰ যিটো SI ইউনিট সেইটো কি হ'ব মিটাৰ হ'ব ঠিক আছে এতিয়া মই নোটখিনি ধুনীয়াকৈ দি দিম তোমালোকে নোট ডাউন কৰি ল'বা আৰু পৰীক্ষাত সুন্দৰ মাৰ্কছ আনিবা ঠিক আছে এতিয়া চোৱা
এইটোৱে ৰেজিষ্টিভিটি তোমালোকে এনেকৈ নোটটো হুবহু যেনেকৈ লিখাইছোঁ তেনেকৈ লিখিবলৈ চেষ্টা কৰিবা ইট হেজ বিন ফাউণ্ড বাই এক্সপেৰিমেণ্ট ডেট দ্য ৰেজিষ্টেঞ্চ অফ এ গিভেন কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য লেংথ আৰ প্ৰপৰ্চনেল টু এল ইকুৱেশ্যন নম্বৰ 1 আৰ প্ৰপৰ্চনেল টু 1 বাই এ ইকুৱেশ্যন নম্বৰ 2 বা ৰিলেশ্যন 2 হ'ব by combining 1 and 2 we get r proportional to l by a proportionality sign নাইকিয়া কৰিবলৈ r is equal to rho l by a এটা ৰিলেশ্যন 3 পালোঁ আৰু এইটোৱে হ'ল আমাৰ ৰেজিষ্টিভিটিৰ যিটো ফৰ্মুলা এইটোৱে ঠিক আছে the where rho is proportional constant known as resistivity or the material of the conductor okay resistivity is also known as specific resistance ইয়াক specific resistance বুলি কোৱা হয় টাৰ্মটো মনত ৰাখিবা okay the SI unit of resistivity is ohmmeter which is written as already মই দেখুৱাই দিলোঁ the resistivity of a conductor does not depend on its length or thickness মই কৈছোঁ ৰোধকতা পৰিবাহীডালৰ দৈৰ্ঘ্য বা প্ৰচেছৰৰ কালিৰ ওপৰত নিৰ্ভৰ নকৰে it depends on the nature of the material পদাৰ্থটো কিহেৰে তৈয়াৰী পদাৰ্থটো কণ্ডাক্টৰটো কেনেধৰণৰ পদাৰ্থৰে তৈয়াৰী বা কেনেধৰণৰ মেটেৰিয়েল দি পেলাই কণ্ডাক্টৰটো বনোৱা হৈছে তাৰ ওপৰত ডিপেণ্ড কৰে এণ্ড লগতে টেম্পাৰেচাৰটো মেটাৰ কৰে মনত ৰাখিবা লগতে আৰু এটা ইম্পৰ্টেণ্ট চেণ্টেঞ্চ আছে সেইটো মনত ৰাখিবা দ্য ৰেজিষ্টিভিটি অফ এলয়জ আৰ মাছ মোৰ হায়াৰ দেন দ'জ অফ দ্য পিয়'ৰ মেটেলছ এতিয়া তোমালোকে চাবা এইখিনি মই ঠিক আছে বুজাই আছোঁ প্ৰথমতে মই আছামিজ নোটটো দি লওঁ এইখিনি লিখিবা ৰোধকতা কাক বোলে তো এইটো হ'ল তোমালোকৰ আছামিজ নোটটো এতিয়া মই লাষ্টৰ লাইনটো বুজাই দিছোঁ সংকৰ ধাতুবোৰৰ ৰোধকতা সাধাৰণতে ইয়াক গঠন কৰা বিশুদ্ধ ধাতুবোৰৰ তুলনাত বহুত পৰিমাণে বেছি এই চেণ্টেঞ্চটো তোমালোকে বুজিব লাগিব এতিয়া চাবা তোমালোকে সংকৰ ধাতু বা এলয় বা সংকৰ ধাতু ইয়াৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা মানে দুটা বা তিনিটা ধাতু বা অধাতু মিক্স কৰি পেলাই আমি এটা সংকৰ ধাতু বনাব পাৰোঁ যেনেকৈ পিতল কাঁহ বুজি পাইছা ব্ৰঞ্জ এইবিলাক হৈছে আমাৰ কি হয় সংকৰ ধাতু বুজি পাইছা এইবিলাক হৈছে আমাৰ সংকৰ ধাতু এতিয়া চোৱা মই এটা এক্সাম্পল দি দিলোঁ ধৰি লোৱা এ এটা ধাতু আৰু এটা বি এটা ধাতু ঠিক আছে দুটা ধাতু মিলাই পেলাই ধৰি লোৱা এ বি এটা মই কি পালোঁ এটা সংকৰ ধাতু পালোঁগৈ এ আৰু বি লগ লাগি পেলাই এ বি এটা এলয় বনোৱা হৈছে এটা চাবা এ বিটো কিহেৰে বনাইছে এ আৰু বি লগ লাগি পেলাই এ বি এটা মই এলয় পাইছোঁ বা এটা সংকৰ ধাতু মই পাইছোঁ এতিয়া ইয়াৰ যিটো ৰেজিষ্টিভিটি আৰু ইয়াৰ যিটো ৰেজিষ্টিভিটি বুজি পাইছা ইহঁততকৈ কি হয় এ বিৰ ৰেজিষ্টিভিটিটো বহুত বেছি হয় ইহঁতৰ যিটো ৰেজিষ্টিভিটি ৰ' 1 ৰ' 2 ইহঁততকৈ এই ইহঁত দুটা লগ লাগি পেলাই যিটো সংকৰ ধাতু বা যিটো আমি এলয় পালোঁ এলয় যিটো আমি প্ৰস্তুত কৰিলোঁ তাৰ যিটো ৰেজিষ্টিভিটি সেইটো বহুত বেছি হয় এতকৈও বেছি হয় বিতকৈও বেছি হয় বুজি পাইছা এইটো কথা চেণ্টেঞ্চটো মনত ৰাখিবা তাৰমানে এটা সংকৰ ধাতুৰ ৰোধকতা তাক প্ৰস্তুত কৰা বিশুদ্ধ ধাতুকেইটাৰ ৰোধকতাতকৈ বেছি হয় এটা সংকৰ ধাতুৰ ৰোধকতা তাক প্ৰস্তুত কৰা বিশুদ্ধ ধাতুকেইটাৰ ৰোধকতাতকৈ বেছি হয় ৰিমেম্বাৰ ইট অলৱেজ এতিয়া চাবা ডিফাৰেঞ্চ বিটুইন ৰেজিষ্টেঞ্চ এণ্ড ৰেজিষ্টিভিটি ৰোধ আৰু ৰোধকতাৰ মাজত পাৰ্থক্য ৰেজিষ্টেঞ্চ মানে ৰেজিষ্টিভিটি মানে ৰোধকতা সিহঁতৰ মাজত পাৰ্থক্য লাগে এতিয়া চোৱা ৰেজিষ্টেঞ্চ মানে কি আছিলে এবিলিটি অফ কণ্ডাক্টৰ টু অপ'জ কাৰেণ্ট এডাল পৰিবাহীৰ মাজেৰে চালিত হোৱা বিদ্যুৎ প্ৰবাহক দিয়াৰ বাধাই হয় কি ৰেজিষ্টেঞ্চ এবিলিটি অফ কণ্ডাক্টৰ টু অপ'জ কাৰেণ্ট সেইটোকে আমি ৰোধ বুলি কৈছিলোঁ মানে পৰিবাহীডালে দিয়া বাধাকে আমি ৰোধ বুলি কৈছিলোঁ কিন্তু ইয়াত চোৱা ৰেজিষ্টিভিটি মানে কি এবিলিটি অফ মেটেৰিয়েল অফ কণ্ডাক্টৰ টু অপ'জ কাৰেণ্ট কণ্ডাক্টৰডাল বা পৰিবাহীডাল যিটো মেটেৰিয়েলে বনিছে সেই মেটেৰিয়েলটোৱে কাৰেণ্টক দিয়া যিটো অপ'জ বা যিটো বাধা সেইটোৱে হৈছে ৰেজিষ্টিভিটি বুজি পাইছে পৰিবাহীডাল যিটো পদাৰ্থৰে তৈয়াৰী সেই পদাৰ্থটোৱে প্ৰবাহক দিয়া বাধাকে আমি ৰেজিষ্টিভিটি বুলি ক'ম বা ৰোধকতা বুলি ক'ম কিন্তু ৰেজিষ্টেঞ্চ বুলি ক'লে অকল পৰিবাহীডালে দিয়া বাধাটোকে আমি ৰোধ বুলি ক'ম বুজি পাইছা তাৰমানে ই দিশ প্ৰস্থ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু ই দিশ প্ৰস্থৰ ওপৰত নিৰ্ভৰ নকৰে ই মেটেৰিয়েলটোৰ নেচাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব নেক্সট ইট ডিপেণ্ডছ অন দ্য লেংথ এণ্ড এৰিয়া অফ ক্ৰছ ছেকশ্যন অফ দ্য কণ্ডাক্টৰ ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীডালৰ দৈৰ্ঘ্য পৰিবাহীডাল কিমান মোটা বা মিহি বা তাৰমানে এৰিয়া অফ ক্ৰছ ছেকশ্যন
তাৰ ওপৰত নিৰ্ভৰ কৰিব বাট ৰেজিষ্টিভিটি ইট ডাজ নট ডিপেণ্ড অন লেংথ এণ্ড এৰিয়া অফ ক্ৰছ ছেকশ্যন অফ দ্য কণ্ডাক্টৰ ৰেজিষ্টিভিটি বা ৰোধকতা পৰিবাহীডালৰ দৈৰ্ঘ্য বা প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ নকৰে অ'কে এইটো আছামিজ টোকটো অ'কে নেক্সট কুৱেশ্যনটো আমি ডিছকাছ কৰিম Will current flow more easily through a thick wire or a thin wire of the same material when connected to the same source? Why? তোমাক সুধিছে যে এডাল মিহি পৰিবাহী লোৱা হৈছে আৰু এডাল মোটা পৰিবাহী লোৱা হৈছে কিন্তু একে পদাৰ্থৰে ধৰি লোৱা বস্তুটো এনেকুৱা এডাল মোটা পৰিবাহী ঠিক আছে আৰু এডাল আমাৰ মিহি পৰিবাহী হ'ল চেম মেটেৰিয়েল ধৰি লোৱা দিছ ইজ মেড অফ কপাৰ দিছ ইজ অলছ' মেড অফ কপাৰ ঠিক আছে এতিয়া কৈছে যে দুইটাকে মই চেম চ'ৰ্চৰ লগাই দিছোঁ মানে ইয়াৰ লগতো ধৰি লোৱা এনেকৈ মই এটা বেটাৰী লগাই দিছোঁ ধৰি লোৱা 5 ভল্টৰ এটা বেটাৰী লগাই দিছোঁ ইয়াতো ধৰি লোৱা মই তেনেকৈ এটা 5 ভল্টৰ বেটাৰী লগাই দিছোঁ এতিয়া তোমালোকে কোৱাচোন কোনটোৰ মাজেদি প্ৰবাহ বেছিকৈ চালিত হ'ব ইয়াৰ মাজেদি মানে এইটো কেছ 1 আৰু এইটো আমাৰ কেছ 2 তোমালোকে কোৱা কেছ 1ত বেছি প্ৰবাহ চালিত হ'ব নে কেছ 2ত বেছি প্ৰবাহ চালিত হ'ব মানে কোনটোত কাৰেণ্টৰ যিটো ফ্ল' সেইটো বেছি হ'ব ডেফিনেটলি কাৰেণ্টৰ ফ্ল' ইয়াত বেছি হ'ব বিকজ এৰিয়া অফ ক্ৰছ ছেকশ্যন চোৱা লেংথ সমান বুলি কৈছিলে আমাক কৈছে মেটেৰিয়েলটো একে বুলি কৈছিলে আৰু লেংথটো একে বুলি কৈছিলে এইটো যদি এল হয় ইয়াতো এল লেংথ একে মেটেৰিয়েল একে বাট ইয়াত এডাল মোটা এডাল মিহি তাৰমানে এৰিয়া অফ ক্ৰছ ছেকশ্যন বেছি এৰিয়া অফ ক্ৰছ ছেকশ্যন কম আমি জানো যদি এৰিয়া বাঢ়ে ৰেজিষ্টেঞ্চ কমে আৰু যদি এৰিয়া কমে ৰেজিষ্টেঞ্চ বাঢ়ে সেইটো আমি জানোৱেই হয় নহয় যেহেতু ইয়াত এৰিয়া বাঢ়িছে ৰেজিষ্টেঞ্চ কমিছে গতিকে কি হ'ব কাৰেণ্ট বাঢ়িব ইয়াত কাৰেণ্ট কি হ'ব কাৰেণ্ট বাঢ়িব ইয়াত এৰিয়া কমি গৈছে ন এৰিয়া কমি গৈছে ৰেজিষ্টেঞ্চ বাঢ়ি গৈছে গতিকে কাৰেণ্ট কি হ'ব কমি যাব ৰোধ বাঢ়ি গ'লে প্ৰবাহ বাঢ়ি যাব নেকি প্ৰবাহটোতো কমিয়ে যাব গতিকে এইটোৱে মেইন লজিকটো এতিয়া চালি মই খালি কুৱেশ্যনটো পঢ়ি দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা The current will flow more easily through a thick wire than through a thin wire of the same material when connected to the same source. মানে একে বেটাৰী 5 ভল্টৰ দুটা বেটাৰী একে বেটাৰীৰ লগত লগ লগালেও আমাৰ মোটা তাঁৰডালৰ মাজেদি সহজে বিদ্যুৎ পৰিবহণ হ'ব মিহি তাঁৰডালৰ মাজেদি সহজে বিদ্যুৎ পৰিবহণ নহয় যিহেতু বিদ্যুৎ প্ৰবাহ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে because resistance is inversely proportional to the area of cross section of a conductor since thick wire has large area of cross section its resistance will be less thus current will flow more easily through the thick wire as compared to the thin wire so একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰে এডাল শকত আৰু এডাল মিহি বা ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহিত হ'ব আৰু কিয় গোটেইখিনি কথা ইয়াত অসমীয়াত ট্ৰান্সলেট কৰি থোৱা আছে তোমালোকে লিখি ল'বা নেক্সট কুৱেশ্যনটোত কৈছে হাউ ডাজ ৰেজিষ্টেঞ্চ অফ এ ৱায়াৰ ভেৰি উইথ ইটছ এৰিয়া অফ ক্ৰছ ছেকশ্যন প্ৰস্থচ্ছেদৰ কালিৰ লগে লগে ৰোধ কেনেকৈ পৰিৱৰ্তন হয় বা ৰোধৰ পৰিৱৰ্তন কেনেকৈ হয় প্ৰস্থচ্ছেদৰ কালিৰ পৰিৱৰ্তনৰ লগে লগে অ'কে এতিয়া চোৱা ৰেজিষ্টেঞ্চ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য এৰিয়া অফ ক্ৰছ ছেকশ্যন অফ দ্য ৱায়াৰ আমি জানো যে ৰোধ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক হয় নহয় আৰ প্ৰপৰ্চনেল টু 1/a আমি পাই আহিছোঁ ডাজ ইফ দ্য ৱায়াৰ ইজ থিক যদি তাঁৰডাল মোটা হয় ডেট মিনছ লাৰ্জ এৰিয়া অফ ক্ৰছ ছেকশ্যন তাঁৰডাল মোটা হ'ব মানে কি প্ৰস্থচ্ছেদৰ কালি বেছি হ'ব দেন ৰেজিষ্টেঞ্চ ইজ লেছ তেতিয়াহ'লে ৰোধ কি হয় কম হয় ইফ দ্য ৱায়াৰ ইজ থিন যদি তাঁৰডাল ক্ষীণ হয় লেছ এৰিয়া অফ ক্ৰছ ছেকশ্যন মিহি তাঁৰৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন কম আৰু যদি এৰিয়া অফ ক্ৰছ ছেকশ্যন কম হয় তেতিয়াহ'লে ৰেজিষ্টেঞ্চ কি হ'ব বেছি হ'ব দেন দ্য ৰেজিষ্টেঞ্চ ইজ লাৰ্জ ঠিক আছে ছেইম কুৱেশ্যন এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় এইটোৱে নেক্সট কুৱেশ্যন চাবা why are coils of electric toaster and electric irons made of an alloy rather than a pure metal তাৰ মানে ইলেক্ট্ৰিক টোষ্টাৰ ব্ৰেড যে আমি টোষ্ট কৰোঁ এটা যন্ত্ৰ থাকে নহয় ইলেক্ট্ৰিক ডিভাইচ থাকে তাক আমি ইলেক্ট্ৰিক টোষ্টাৰ বুলি কওঁ বা ইস্ত্ৰি আমি যে ইস্ত্ৰি কৰোঁ কাপোৰ আইৰণ কৰোঁ ন সেই আইৰণবিলাকত
আমি কি কৰোঁ এলয় ব্যৱহাৰ কৰা হয় মানে তাৰ ভিতৰত এটা কইল থাকে মই ড্ৰয়িংটো বৰ সৰু সুৰাকৈ কৰি দেখুৱাম মানে ষ্ট্ৰীট বা টোষ্টাৰ এইবিলাকত কি হয় ভিতৰত যিডাল কইল থাকে মানে হিট প্ৰডিউচ কৰা যিডাল কইল থাকে ন ইষ্ট্ৰিয়েটো কি কৰিব লাগিব হিট প্ৰডিউচ কৰিব লাগিব তাপ উৎপন্ন কৰিব লাগিব তেতিয়াহে কাপোৰ প্ৰেছ কৰিব পাৰিম তাত এডাল কইল থাকে ইলেক্ট্ৰিক টোষ্টাৰৰ এডাল কি থাকে কইল থাকে আৰু সেই কইলডাল এলয় দি বনোৱা হয় কি দি বনোৱা হয় এলয় দি বনোৱা হয় পিয়'ৰ মেটেল ইউজ কৰা নহয় এলয় দিয়া হয় তো কিয় এলয় দিয়া হয় সেইটো সুধিছে ছেইম কুৱেশ্যনটো এনেকৈও সুধিব পাৰে Why are the conductors of electric heating devices তাৰমানে তাপ উৎপন্নকাৰী বা তাপোৎপাদী যিবিলাক ডিভাইচ বা সঁজুলি সেইবিলাকত such as bread toaster and electric irons made of any alloy rather than pure metal তাৰমানে ইষ্ট্ৰি বা পাউৰুটি সেকা সঁজুলি পাউৰুটি মানে হ'ল ব্ৰেড পাউৰুটি সেকা সঁজুলিবিলাকত এলয় যিডাল কইল থাকে তাত এলয় মানে শংকৰ ধাতুৰে তৈয়াৰী হয় কিন্তু বিশুদ্ধ ধাতুৰে তৈয়াৰী নহয় কিয় নহয় অলপ আগত কৈ আহিছিলোঁ যে শংকৰ ধাতুৰ যিটো ৰোধকতা তাক তৈয়াৰ কৰা বিশুদ্ধ ধাতুকেইটাৰ ৰোধকতাতকৈ বেছি হয় শংকৰ ধাতুৰ ৰোধকতা তাক প্ৰস্তুত কৰা বিশুদ্ধ ধাতুকেইটাতকৈ বেছি হয় বুজি পাইছা সেইকাৰণে আমি কি কৰোঁ যিবিলাক আমাৰ ইলেক্ট্ৰিক হিটাৰেই হওক বা টোষ্টাৰেই হওক তাত যিডাল আমাৰ কইল ব্যৱহাৰ কৰা হয় সেইডালত আমি কি ব্যৱহাৰ কৰোঁ এলয় ব্যৱহাৰ কৰোঁ কাৰণ চোৱা এই কথাটো বুজিবা ৰেজিষ্টিভিটি যিমানেই বাঢ়িব ছাপ'জ এডাল কণ্ডাক্টৰ তোমাৰ হ'ল ইয়াত ৰেজিষ্টিভিটি যিমানেই বাঢ়িব সিমানেই হিটো বাঢ়ি যাব হিট তাৰমানে ৰোধ যিমান বাঢ়িব তাপ সিমান বাঢ়ি যায়গৈ আৰু ৰেজিষ্টিভিটি যিমান কৰিব হিট সিমান কমি যাব সেইটো কথা মনত ৰাখিবা সেয়েহে যিহেতু আমি তাপ উৎপন্ন কৰিব লাগে ন আমি তাপ উৎপন্ন কৰিব লাগে ধৰি লোৱা এইটোত আমাৰ ইলেক্ট্ৰিক বাল্ব আগৰ দিনৰ ইলেক্ট্ৰিক বাল্ববিলাক এনেকুৱা আছিল আমাৰ তাৰ ইয়াতে আমাৰ এডাল আমাৰ এনেকৈ এডাল সৰু মিহি তাঁৰ থাকে এডালক ফিলামেণ্ট বুলি কোৱা হয় এই তাঁৰডালো কি হয় এলয়ৰ থাকে দেই এই তাঁৰডালৰ সাধাৰণতে এলয়েৰে ইউজ কৰা হয় তো কি হয় ইয়াৰ ৰেজিষ্টিভিটিটো খুব বেছি হয় ইয়াৰ যিটো ৰোধকতা খুব বেছি হয় তো ইয়াৰ মাজতে যেতিয়া এনেকৈ ইলেক্ট্ৰনবিলাক যায় খুব বাধা পায় অত্যন্ত বাধা পায় আৰু যিমান বাধা পাব মানে ইয়াৰ ৰেজিষ্টিভিটি যিমান বেছি হ'ব সিমান তাপ হ'ব আৰু যিমান তাপ উৎপন্ন হ'ব সি সিমান ৰঙা হৈ যাবগৈ যেনেকৈ লোহাৰ ধৰি লোৱা তুমি লোহাৰ ৰড এডাল যদি তুমি জুইত দি থোৱা বহুত সময় যদি জুইত দি থোৱা চাবাচোন লোহাডাল ৰঙা হৈ যায়গৈ লোহাডাল কি হৈ যায়গৈ আমাৰ ৰেড হট হৈ যায়গৈ ৰঙা হৈ যায়গৈ আৰু সেই লোহাডাল যদি তুমি এন্ধাৰ ৰুম এটালৈ আনা সেই লোহাডালৰ পৰা তুমি পোহৰ ওলোৱা দেখুৱাবা তাৰমানে ই লাইট এমিট কৰে ই কি হয় লাইট এমিট কৰে তাৰমানে পোহৰ নিৰ্গত হয় তাৰ পৰা চিমিলাৰলি বাল্বৰ পৰা কি পোহৰ নিৰ্গত হ'ব লাগে ন সেইকাৰণে ইয়াত যিডাল আমাৰ ফিলামেণ্ট ইউজ কৰা হয় সেইডাল সাধাৰণতে এলয়েৰে হয় টাংষ্টেন নামৰ এটা এলয় থাকে তাক ইউজ কৰা হয় মেইনলি যাতে যিমান ৰেজিষ্টেঞ্চ বেছি হ'ব সিমান সি কি হ'ব গৰম হ'ব আৰু যিমান গৰম হ'ব সি সিমান সোনকালে পোহৰ দিব সেইটো আচল কথা ঠিক আছে সেইকাৰণে আমি কি কৰোঁ পাউৰুটি শিকা সঁজুলি বা ষ্ট্ৰিক এইবিলাকত আমি কি কৰোঁ যিটো কইল ইউজ কৰা হয় তাক আমি এলয় ইউজ কৰোঁ সাধাৰণতে আমি তাত কি ইউজ কৰোঁ এলয় ইউজ কৰোঁ পিয়'ৰ মেটেল ইউজ নকৰোঁ কাৰণ পিয়'ৰ মেটেল ইউজ কৰিলে কাৰেণ্টটো সোনকালে পাৰ হৈ যাব কাৰেণ্টটো যদি সোনকালে পাৰেই হৈ যায় ইলেক্ট্ৰনবিলাক যদি ফ্ৰীলি মুভেই কৰি দিয়ে কাৰণ হিট প্ৰডিউচ নহ'ব আৰু যদি হিট প্ৰডিউচ নহয় বাল্ব নজ্বলিব বা হিট যদি প্ৰডিউচ নহয় ইষ্ট্ৰি মাৰি থাকি কিবা লাভ হ'ব নেকি কাপোৰৰ ওপৰত ধৰি লোৱা তুমি ইষ্ট্ৰিত পিয়'ৰ মেটেল ধৰি লোৱা এইটো এটা ইষ্ট্ৰি তোমাৰ ঠিক আছে এইটো এটা আমাৰ ইষ্ট্ৰি ইয়াতে এডাল আমাৰ কইল থাকে হ'ল এই কইলডাল ধৰি লোৱা পিয়'ৰ মেটেল তো পিয়'ৰ মেটেল হ'লেতো কাৰেণ্টটো ধুনীয়াকৈ পাৰ হৈ গুচি যাবগৈ যদি কাৰেণ্টটো পাৰ হৈ গুচিয়ে যায় আৰু কোনো হিট প্ৰডিউচ নহয় তেতিয়াহ'লে ইষ্ট্ৰিটো কোবাই থাকি কিবা লাভ হ'ব জানো ডেফিনেটলি নহয় সেইকাৰণে আমি ইয়াত কি কৰিম এলয় ইউজ কৰিম এলয় ইউজ কৰিলে কাৰেণ্টটো খুব শ্ল'লি পাৰ হয় যদি মানে বাধা পায় যাওঁতে বাধা পায় যিহেতু বাধা পায় গতিকে ইয়াত কি হয় ই হিট প্ৰডিউচ কৰে আৰু হিট প্ৰডিউচ কৰিলেহে আমাৰ কামত আহিব তেতিয়াহে আমি ব্ৰেডখন আমি সেকিব পাৰিম বা ইষ্ট্ৰিটো দি পিনে আমি কাপোৰ প্ৰেছ কৰিব পাৰিম সেইটোৱে আচল কথা ঠিক আছে তো আমি সেইকাৰণে কি কৰোঁ ইষ্ট্ৰি বা এনেকুৱা যিবিলাক হিট প্ৰডিউচিং যিবিলাক আমাৰ ডিভাইচ তাত সাধাৰণতে আমি কি কৰোঁ এলয় ইউজ কৰোঁ তো পিয়'ৰ মেটেল ইউজ নকৰোঁ ঠিক আছে নোটটো লৈ লোৱা চাবা The coils of electric toaster and electric irons made of an alloy rather than pure metals due to the following reasons তলত দিয়া কাৰণকেইটাৰ কাৰণে আমি হিট প্ৰডিউচিং যিবিলাক ডিভাইচ হয় ইষ্ট্ৰিয়ে হওক বা ব্ৰেড টোষ্টাৰে হওক তাত আমি এলয় ইউজ কৰোঁ কিয় কৰোঁ এইকেইটা এলয়জ হেভ হায়াৰ ৰেজিষ্টিভিটি দেন দেয়াৰ কনষ্টিটুৱেণ্টছ মেটেলছ তাৰমানে শংকৰ ধাতুৰ ৰোধকতা তাক প্ৰস্তুত কৰা ধাতু পিয়'ৰ যিকেইটা বা যিকেইটা আমাৰ বিশুদ্ধ ধাতু তাতকৈ বেছি হয় ৰোধকতা এলয়জ ডু নট অক্সিডাইজ ইজিলি এট হাই টেম্পাৰেচাৰ যিবিলাক শংকৰ ধাতু হয় সেইবিলাক পটককৈ জাৰিত নহয় বা জাৰিত মানে একেই কথা জ্বলি যায় সেইবিলাক জাৰিত নহয় ডু নট অক্সিডাইজ বুজি পাইছা
যে কি হয় শংকৰ ধাতুবিলাক পটককৈ কি হয় জ্বলি নাযায় হাই টেম্পাৰেচাৰ অৰ বাৰ্ণ জ্বলি নাযায় ঠিক আছে তো কুৱেশ্যনটো এনেকুৱা বৈদ্যুতিক সৰবৰাহৰ এইটো নহয় ৰ'বা ইয়াতে কুৱেশ্যনটো লিখা নহ'ল ঠিক আছে তোমালোকে অসমীয়াতে ট্ৰেন্সলেট কৰি ল'ব পাৰিবা নহয় একেখিনি কথাই মই কৈ দিছোঁ বাৰু এইখিনিতো বাৰে বাৰে কোৱা হৈছে তথাপিতো মই আকৌ এবাৰ কৈ দিছোঁ আৰু এলয়জ হেভ হায়াৰ ৰেজিষ্টিভিটি দেন দেয়াৰ কনষ্টিটুৱেণ্টছ মেটেল শংকৰ ধাতুৰ ৰোধকতা তাক প্ৰস্তুত কৰা বিশুদ্ধ ধাতুকেইটাতকৈ বেছি হয় সেইটো কাৰণে 2 নম্বৰ এলয়জ ডু নট অক্সিডাইজ অৰ বাৰ্ণ ইজিলি এট হাই টেম্পাৰেচাৰ শংকৰ ধাতুৰ সহজে জাৰণ নঘটে বা বেগেতত লিখিবা জ্বলি নাযায় উচ্চ উষ্ণতাত বাছ হৈ গ'ল নেক্সট কুৱেশ্যনটো চাবা use the data in table 12.2 to answer the following which among iron and mercury is better conductor ঠিক আছে মানে কোনটো ভাল পৰিবাহী কৰিছে লোহা আইৰন না মাৰ্কিউৰি কোনটো বেছি ভাল পৰিবাহী বিদ্যুতৰ এটা তোমালোকে মনত ৰাখিবা বিদ্যুতৰ আটাইতকৈ যিটো সুপৰিবাহী ধাতু দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ইজ চিলভাৰ ৰূপ যিটো ৰূপ আমি যে কোন ৰূপ কওঁ ৰূপ যিটো ধাতু সেইটো বিদ্যুতৰ আটাইতকৈ সুপৰিবাহী গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি মনত ৰাখিবা এতিয়া চোৱা আমি টেবুলখন চাম এখন আমাৰ টেবুলখন আইৰণৰ ৰেজিষ্টিভিটি আমাৰ কিমান 10 × 10 to the power -8 মাৰ্কিউৰিৰ কিমান 94 × 10 to the power -8 তাৰ ৰেজিষ্টিভিটি কাৰ বেছি মাৰ্কিউৰিৰ বেছি ৰেজিষ্টিভিটি বেছি হ'লে কি হয় বিদ্যুতৰ সুপৰিবাহী হ'ব নে কি বিদ্যুতৰ অলপ কম পৰিবাহী হ'ব বেছি পৰিবাহী হ'ব নে কম পৰিবাহী হ'ব আৰু লোহাৰ চোৱাচোন 10 ৰেজিষ্টিভিটি কম বাধা কম দিয়ে গতিকে প্ৰবাহ বেছি ভাল হ'ব তাৰমানে লোহা মাৰ্কাৰীতকৈ বেছি ভাল পৰিবাহী এটা মনত ৰাখিবা কাৰণ মাৰ্কাৰীৰ ৰেজিষ্টিভিটি বেছি হয় নহয় মাৰ্কিউৰি বা মাৰ্কিউৰি একে দেই মাৰ্কিউৰিৰ ৰেজিষ্টিভিটি বেছি গতিকে ই অকণমান কমকৈ বিদ্যুৎ পৰিবহণ কৰিব এনেকুৱা নহয় যে বিদ্যুৎ পৰিবহণ নকৰে বিদ্যুৎ পৰিবহণ কৰিব কিন্তু তাৰ হাৰটো অলপ কম হ'ব কিন্তু আইৰণৰ ৰেজিষ্টিভিটি ইয়াৰ তুলনাত কম গতিকে ই মাৰ্কিউৰিৰ তুলনাত আইৰণ ভাল পৰিবাহী মনত ৰাখিবা এইটো সেইটোৱে লিখা আছে আইৰণ ইজ বেটাৰ কণ্ডাক্টৰ দেন মাৰ্কিউৰি হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি চ' চিলভাৰৰ যিটো ৰেজিষ্টিভিটি একেবাৰে কম 1.6 × 10 to the power -8 চ' চবতকৈ কম কপাৰৰ অকণমান বেছি হয় তে চিলভাৰৰ চবতকৈ কম সেইকাৰণে চিলভাৰ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ৰিমেম্বাৰ ইট অ'কে টু আহি থাকে why copper and aluminum wires are usually employed for electricity transmission তাৰ মানে বিদ্যুৎ পৰিবহণৰ কাৰণে আমি কিয় কপাৰ বা এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰোঁ এতিয়া চোৱা তোমালোকৰ ৰাস্তাৰ সন্মুখেদি বা ৰাস্তাৰ ঘৰৰ সন্মুখেদি যিডাল বিদ্যুৎ পৰিবাহী তাঁৰ গৈছে সেইডাল এলুমিনিয়ামেৰে তৈয়াৰী চাচোন কালাৰটো অলপ চিলভাৰী হয়নে বাৰু আৰু তোমালোকৰ ঘৰৰ ভিতৰত যিবিলাক ৱায়াৰিং হৈছে সেইবিলাক সাধাৰণতে কপাৰৰ তাঁৰ ব্যৱহাৰ কৰা হয় এতিয়া চাবা আমি কপাৰ বা চিলভাৰনো কিয় কপাৰ বা এলুমিনিয়াম কিয় ইউজ কৰিলোঁ বেলেগ কিয় নকৰিলোঁ চিলভাৰ কিয় নকৰিলোঁ কাৰণ চিলভাৰ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তে চিলভাৰ কিয় নকৰিলোঁ আৰু ভাই চিলভাৰৰ দাম বহুত বেছি ৰূপৰ বহুত দাম বেছি ৰূপৰে গহনাহে বনায় হয় নহয় সোণেওতো মানে সোণ গ'ল্ড ইজ এ মেটেল হুইচ ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি সোণেওতো বিদ্যুৎ পৰিবহণ কৰে তে সোণৰ তাঁৰ লগাব পাৰিম জানো আমি আমাৰতো দম নাই আৰু সোণৰে ৱায়াৰিং কৰিবলৈ হয় নহয় মানুহে চুৰ কৰি লৈ যাবগৈ এইবিলাক বস্তু আচ্ছা কপাৰ আৰু এলুমিনিয়ামৰ যিটো দামটো অকণ কম হয় কষ্ট ইফেক্টিভ হয় দামটো অকণ কম হয় আৰু ইহঁতে বিদ্যুতৰ খুব ভাল পৰিবাহী সেইকাৰণে আমি কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰোঁ ডেট ইজ দ্য লজিক বিহাইণ্ড ইট তাৰ বাহিৰে ইয়াত একো নাই দ্য কপাৰ এণ্ড এলুমিনিয়াম ৱায়াৰ্ছ আৰ ইউজড ফৰ ট্ৰান্সমিশ্যন অফ ইলেক্ট্ৰিচিটি বিকজ দে হেভ ল' ৰেজিষ্টিভিটি সিহঁতৰ ৰেজিষ্টিভিটি কম কাৰণে যিটো বিদ্যুৎ পৰিবহণ কৰাৰ ক্ষমতা সেইটো হাই হয় নহয় therefore the power loss in the form of heat is very less তাৰমানে যদি ৰেজিষ্টিভিটি কম হয় তেতিয়াহ'লে হিট জেনেৰেটটো কমকৈ হ'ব এইটো নহয় যে ৰেজিষ্টিভিটি কম হ'লে যে তাঁৰডাল গৰম নহ'ব বা হিট প্ৰডিউচ নহ'ব সেইটো নহয় যেতিয়া এডাল তাঁৰৰ মাজেৰে এডাল পৰিবাহীৰ মাজেৰে যেতিয়া ইলেক্ট্ৰনৰ সোঁত বয় কাৰেণ্ট চালিত হয় বিদ্যুৎ পৰিবহণ হয় ই গৰম হ'বই ইয়াত হিট প্ৰডিউচ হ'বই বুজি পাইছেনে যদি ইয়াৰ ৰেজিষ্টিভিটি বহুত বেছি হয় তেতিয়া হিটটো বহুত বেছি হ'ব আৰু যদি ৰেজিষ্টিভিটি অকণমান কম হয় অলপ যদি কম হয় তেতিয়াহ'লে হিটটো অলপ কম হয় হিট হ'বই কিন্তু কম বেছি পৰিমাণে ঠিক আছে তে কি হয় কপাৰ আৰু এলুমিনিয়ামৰ ক্ষেত্ৰত কি হয়
সিহঁতৰ ৰেজিষ্টিভিটিটো খুব কম হয় গতিকে হিটটো খুব কমকৈ প্ৰডিউচ হয় তাৰমানে এনাৰ্জি লছটো খুব কম হয় আমাৰ অ'কে অলছ' দে আৰ কোৱাইট কষ্ট ইফেক্টিভ এজ কম্পেয়াৰ টু চিলভাৰ মানে ৰূপৰ তুলনাত ইহঁতৰ দামটো বহুত কম হয় সেইকাৰণে আমি বিদ্যুৎ পৰিবহণ কৰিবলৈ এলুমিনিয়াম বা কপাৰৰ তাঁৰ ব্যৱহাৰ কৰোঁ ঠিক আছে অ'কে ইয়াতে আছে কুৱেশ্যনটো বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰা হয় কিয় বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰা হয় কিয়নো ইহঁতৰ ৰোধকতা একেবাৰে কম সেয়েহে তাপৰ ৰূপত মনত ৰাখিবা তাপৰ ৰূপত শক্তিৰ অপচয় অতিশয় কম হয় তাৰোপৰি তাম আৰু এলুমিনিয়াম আন ধাতুবোৰৰ তুলনাত যথেষ্ট সস্তা আন ধাতুবোৰৰ তুলনাত মানে চিলভাৰ এইবিলাকৰ তুলনাত সস্তা হয় ঠিক আছে তো ইয়াৰ লগতে লগে লগে আমাৰ আজিৰ ক্লাছটো সামৰণি পৰিছে নেক্সট ক্লাছ আমি কিছুমান নিউমাৰিকেল প্ৰব্লেমছ লৈ পেলাই লগ পাম থ্যাংক ইউ ফৰ ৱাচিং গড ব্লেছ